জনতা ভৱনৰ সন্মুখত ধৰ্ণা দিব নোৱাৰি তেতিয়াহ'লে আমি হাবিৰ ভিতৰত ধৰ্ণা দিব লাগিব যিটো দেহত বেমাৰ হয় সেইটো দেহতহে বেজি দিয়ে য'ত আপোনাৰ হৰটো হৈছে য'ত আপোনাৰ ঘাটো হৈছে তাতহে আপুনি মলমটো লগাব আদানীৰ গৃহভূমি নৰেন্দ্ৰ মোদীৰ গৃহভূমি আম্বানীৰ গৃহভূমি গুজৰাটত যেতিয়া স্মাৰ্ট মিটাৰ লগাবলৈ গৈছিলে মানুহে তাত প্ৰতিবাদ কৰিলে স্মাৰ্ট মিটাৰবিলাক খুলি দিলে কিন্তু কোনো মানুহৰ ওপৰত তাত কেছ দিয়া নাই এতিয়া অসমৰ মানুহে কৈছে যে আমাক স্মাৰ্ট মিটাৰ নালাগে প্ৰতিবাদ কৰা মানুহৰ ওপৰতে কেছ দিছে যেনেকৈ সাৰদাৰ পৰা কমিশ্যন লৈছিলে যেনেকৈ লুই বাজাৰৰ পৰা কমিশ্যন লৈছিলে যেনেকৈ উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰীৰ লগত আছিলে ঠিক তেনেকে এতিয়া স্মাৰ্ট মিটাৰৰ নামত ডাঙৰ কমিশ্যন লৈ অসমৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা স্মাৰ্টলি ডকাইত কৰিবৰ কাৰণে যি ব্যৱস্থা লৈছে এইটো অসমৰ মানুহে অসমীয়া মানুহে মানি নলয় আমি মানি নলওঁ অসমৰ মানুহে মানি নলওঁ স্মাৰ্ট মিটাৰ আমাক নালাগে আমাৰ বিজুলী বাতি আগতে যিটো 200 টকাত পাইছিলো সেই 200 টকাটো এতিয়া 600 টকা হ'ল যাৰ ঘৰত আটাইতকৈ বেছি 1500 টকা আহিছিলে সেই ঘৰটোত গৈ এতিয়া 4000 টকা বিল আহে স্মাৰ্ট মিটাৰ দিয়াৰ পাছত আমাক সেই স্মাৰ্ট মিটাৰ লাগিব কিয় কম দামতে আমাক বিজুলী লাগে পাৰিলে তো ফ্ৰী কে লাগে বেছিকে বিজুলী নামত দিবৰ কাৰণে তো নালাগে আৰু যেতিয়া তাৰ প্ৰতিবাদ কৰিবলৈ কোনোবাই যায় তেতিয়া কয় যে বিক্ষুব্ধ জনতাই ৰাজভৱনত প্ৰতিবাদ কৰিব নোৱাৰিব বিক্ষুব্ধ জনতাই জনতা ভৱনত প্ৰতিবাদ কৰিব নোৱাৰিব অৰ্থাৎ ন্যায় বিচাৰি আমি ধৰ্ণা দিব লাগিব হাবিত ন্যায় বিচাৰি আমি ধৰ্ণা দিব লাগিব বহুত দূৰত য'ত ৰাজনেতাসকল বহি থাকে তাত আমি ধৰ্ণা দিব নোৱাৰিম তাত আমি মাত পাতিব নোৱাৰিম তাত আমি মুখখন বন্ধ ৰাখিব লাগিব তেওঁলোকৰ সেই এচি ৰুমত গৈ কোনো ডিষ্টাৰ্ব কৰিব নোৱাৰিম হিমন্ত বিশ্ব শৰ্মাই নুশুনাকে দূৰত শিয়ালৰ সন্মুখত হেপাৰ সন্মুখত হাবিৰ মাজত কাজিৰঙাৰ গড়গিটাৰ মাজত এতিয়া ধৰ্ণা মাৰিলেগে হ'ব মুখ্যমন্ত্ৰীৰ সন্মুখত ধৰ্ণা দিম আছাম এছেম্বলিত জনতা ভৱনত ধৰ্ণা দিম আমি ৰাজভৱনত ধৰ্ণা দিম এটোৰ পৰা আমাক কোনেও বিৰত কৰিব নোৱাৰে কোন হিমন্ত বিশ্ব শৰ্মা যে আমাৰ অসমৰ মানুহক ধৰ্ণা দিয়াৰ পৰা প্ৰতিবাদ কৰাৰ পৰা এনেকৈ বিৰত কৰিব কৈছে কংগ্ৰেছ দলে গোটেই ভাৰতবৰ্ষতে প্ৰতিবাদ কৰিলে মানুহ মাৰিলে অকল অসমত আৰু উত্তৰ প্ৰদেশত হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী ৰাজলৈ চাওকচোন আপোনালোকে এইটো দুৰ্ভাগ্যজনক ঘটনা আজি ৰাজভৱনত প্ৰতিবাদ কৰিবলৈ যাওঁতে কংগ্ৰেছ দলেতো মাৰপিট কৰা নাই মাৰপিট কৰিছে পুলিচে কন্দুৱা কেছ দিছে পুলিচে তাৰপিছত আকৌ ৰাজভৱনত প্ৰতিবাদ কৰিব নোৱাৰিব এইটো আকৌ আইন উলিয়াইছে আকৌ অসম চৰকাৰ এইটো কেনেকুৱা কথা এইটো এটা নজিৰবিহীন ঘটনা এনেকুৱা ঘটনা অসমৰ ইতিহাসত হোৱা নাছিলে হিটলাৰৰ দিনত এনেকুৱা ঘটনা ঘটিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত এনেকুৱা ঘটনা গতিকে এই হিটলাৰ ৰাজ বন্ধ হ'ব লাগিব আমি কেতিয়াও মানি নলওঁ এনেকুৱা ধৰণৰ উপদ্ৰৱ হিমন্ত ৰাজ আমি কেতিয়াও মানি নলওঁ হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে অসমত কেৱল তেওঁই আছে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে অসমৰ প্ৰতিবাদী সংগ্ৰামৰ ওপৰত যাতে তেখেতে আক্ৰমণ নকৰে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো আদানীক স্মাৰ্ট মিটাৰ দি দিছে আদানীক আমাৰ এয়াৰপৰ্টটো দিলে বৰঝাৰ এয়াৰপৰ্টটো দি দিলে আদানীক দেশৰ গোটেই জাহাজ ঘাটবিলাক দি দিছে অষ্ট্ৰেলিয়াত গৈ নৰেন্দ্ৰ মোদীয়ে আদানীক কয়লাত খাদ দি দিছেগে চাৰিওফালে কেৱল আদানী 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 আৰু আম্বানী আৰু আদানী আম্বানী আৰু আদানী তাৰ বিৰুদ্ধে যেতিয়া প্ৰতিবাদ কৰে সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ বন্ধ কৰিছে সংসদ ভৱনৰ সন্মুখতটো প্ৰতিবাদ হ'বই ভাই সাংসদসকলে যদি সংসদ ভৱনৰ সন্মুখত যদি প্ৰতিবাদ কৰিব নোৱাৰে শাসক দলে যদি প্ৰতিবাদ কৰা মানুহক যদি বাধা দিবলৈ যায় তেতিয়াহ'লে সেইটোতো সংঘাতটো চৰকাৰে তৈয়াৰ কৰিছে আৰু চৰকাৰে তৈয়াৰ কৰি সংঘাতটো তাৰপিছত কৈছে যে সেই এলেকাতে আৰু প্ৰতিবাদ কৰিব নোৱাৰিব এইটো কেনেকুৱা কথা এই কাম নকৰিবৰ কাৰণে এনেকুৱা অগণতান্ত্ৰিক স্বেচ্ছাচাৰী হিটলাৰী ৰাজ নঘটাবৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো জনতা ভৱনৰ সন্মুখত ধৰ্ণা দিব নোৱাৰিম তেতিয়াহ'লে আমি হাবিৰ ভিতৰত ধৰ্ণা দিব লাগিব আপুনি চাওক আপোনাৰ যিটো ঠাইত বেমাৰ হয় যিটো দেহত বেমাৰ হয় সেইটো দেহতহে বেজি দিয়ে হয় নে নহয় ঔষধটো আপুনি মলম ক'ত লগাব য'ত আপোনাৰ হৰটো হৈছে য'ত আপোনাৰ ঘাটো হৈছে তাতহে আপুনি মলমটো লগাব কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নহয় ৰাজভৱনত বা জনতা ভৱনত য'ত মুখ্যমন্ত্ৰী বহি থাকে য'ত ৰাজ্যপাল বহি থাকে তাত আমি প্ৰতিবাদ কৰিব নোৱাৰিম অসমক ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰিম বুলি কৈছিলে হিমন্ত বিশ্ব শৰ্মাই 1 নম্বৰ কৰিব পাৰিলে অকল স্মাৰ্ট মিটাৰ লগোৱা অৰ্থাৎ অসমৰ মানুহক লুণ্ঠন কৰাত 1 নম্বৰ কৰিব পাৰিলে আৰু 1 নম্বৰ ক'ত হ'ল 1 নম্বৰ হ'ল শিশুৰ মৃত্যুৰ হাৰত ইনফেন্ট মৰ্টেলিটি ৰেট বাচ্চা জন্ম হওঁতে বাচ্চাটো মৃত্যুৰ হাৰত 1 নম্বৰ ভাৰতৰ আধাতে বিদ্যালয় এৰাৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ মেটাৰনেল মৰ্টেলিটি ৰেট অৰ্থাৎ প্ৰসূতি মৃত্যুৰ হাৰত অসম ভাৰতবৰ্ষৰ ভিতৰত 3 নম্বৰ আৰু গোটেই ভাৰতবৰ্ষৰ 33খন ৰাজ্যৰ ভিতৰত তলফালৰ পৰা আমি 4 নম্বৰ হৈছো গড় জনমূৰি আয়ৰ ক্ষেত্ৰত গতিকে এতিয়া প্ৰমাণ কৰে যে অসম চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসম চৰকাৰখনে তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই অসম চৰকাৰখনে আজি মানুহৰ ঘৰত অত্যাচাৰ কৰি স্মাৰ্ট মিটাৰ লগাইছে মানুহ নথকা অৱস্থাত জোৰ কৰি স্মাৰ্ট মিটাৰ লগাই থৈ আহে অথচ স্মাৰ্ট মিটাৰ লগোৱাৰ নিয়মটোৱে হ'ল যে মানুহৰ অনুমতি লৈ যদি বিচাৰে তেতিয়াহে তেওঁলোকৰ স্মাৰ্ট মিটাৰ লগাব লাগিব আৰু সেই চৰ্তৰ ভিত্তিতে বেলেগ বেলেগ ৰাজ্যত স্মাৰ্ট মিটাৰ বন্ধ হৈ গৈছে কিন্তু অসমত জোৰ কৰি লগায়
আদানীৰ গৃহভূমি, নৰেন্দ্ৰ মোদীৰ গৃহভূমি, আম্বানীৰ গৃহভূমি গুজৰাটত যেতিয়া স্মাৰ্ট মিটাৰ লগাবলৈ গৈছিলে মানুহে তাত প্ৰতিবাদ কৰিলে। যিকেইঘৰ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছিলে স্মাৰ্ট মিটাৰ বিলাক খুলি দিলে। স্মাৰ্ট মিটাৰ বিলাক খুলি দিলে কিন্তু কোনো মানুহৰ ওপৰত তাত কেছ দিয়া নাই। আমাৰ ইয়াত যিবিলাকে স্মাৰ্ট মিটাৰ কেইটা খুলি দিছে তেওঁলোকৰ ওপৰত কেছ লগাইছে লাহেকে। তাতে এটা নিয়ম আছে, কেন্দ্ৰীয় চৰকাৰে অৰ্ডাৰ দি থৈছে, নটিফিকেশ্যন জাৰি কৰি থৈছে, যদি কোনোবাই ইচ্ছামতে স্মাৰ্ট মিটাৰ লগাব খোজে লগাব পাৰিব, কোনোবাই যদি লগাব নোখোজে তেতিয়াহ'লে নালাগে। এতিয়া অসমৰ মানুহে কৈছে যে আমাক স্মাৰ্ট মিটাৰ নালাগে, প্ৰতিবাদ কৰা মানুহৰ ওপৰতে কেছ দিছে। অৰ্থাৎ স্মাৰ্ট মিটাৰৰ পৰা যে কমিশ্যন খাব লাগে হিমন্ত বিশ্ব শৰ্মাক, যেনেকৈ সাৰদাৰ পৰা কমিশ্যন লৈছিলে, যেনেকৈ লুইবাৰ্জাৰৰ পৰা কমিশ্যন লৈছিলে, যেনেকৈ উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰীৰ লগত আছিলে, ঠিক তেনেকে এতিয়া স্মাৰ্ট মিটাৰৰ নামত ডাঙৰ কমিশ্যন লৈ অসমৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা স্মাৰ্টলি ডকাইত কৰিবৰ কাৰণে যি ব্যৱস্থা লৈছে, এইটো অসমৰ মানুহে, অসমীয়া মানুহে মানি নলয়। আমি মানি নলওঁ, অসমৰ মানুহে মানি নলওঁ। স্মাৰ্ট মিটাৰ আমাক নালাগে। আমাৰ বিজুলী বাতি আগতে যিটো 200 টকাত পাইছিলো, সেই 200 টকাটো এতিয়া 600 টকা হ'ল। যাৰ ঘৰত আটাইতকৈ বেছি 1500 টকা আহিছিলে সেই ঘৰটোত গৈ এতিয়া 4000 টকা বিল আহে স্মাৰ্ট মিটাৰ দিয়াৰ পাছত। আমাক সেই স্মাৰ্ট মিটাৰ লাগিব কিয়? কম দামতহে আমাক বিজুলী লাগে, স্মাৰ্ট মিটাৰটো আমাক নালাগে। বিজুলী লাগে, বিজুলী কম দামত বিজুলী লাগে, পাৰিলেতো ফ্ৰীকে লাগে, বেছিকে বিজুলী নামত দিবৰ কাৰণেতো নালাগে। আজি অসমত আপোনালোকে সকলোৱে দেখিছে যে স্মাৰ্ট মিটাৰে যি পৰিস্থিতিৰ সৃষ্টি কৰিছে, অসমৰ গাঁৱৰ প্ৰত্যেক ঘৰ মানুহে আন্দোলন কৰিছে। আৰু যেতিয়া তাৰ প্ৰতিবাদ কৰিবলৈ কোনোবাই যায় তেতিয়া কয় যে বিক্ষুব্ধ জনতাই ৰাজভৱনত প্ৰতিবাদ কৰিব নোৱাৰিব, বিক্ষুব্ধ জনতাই জনতা ভৱনত প্ৰতিবাদ কৰিব নোৱাৰিব। অৰ্থাৎ ন্যায় বিচাৰি আমি ধৰ্ণা দিব লাগিব হাবিত, ন্যায় বিচাৰি আমি ধৰ্ণা দিব লাগিব বহুত দূৰত, য'ত ৰাজনেতাসকল বহি থাকে তাত আমি ধৰ্ণা দিব নোৱাৰিম, তাত আমি মাত পাতিব নোৱাৰিম, তাত আমি মুখখন বন্ধ ৰাখিব লাগিব। তাত গৈ কোনেও তেওঁলোকৰ সেই AC ৰুমত গৈ কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মাই নুশুনাকে দূৰত শিয়ালৰ সন্মুখত, হেপাৰ সন্মুখত, হাবিৰ মাজত, কাজিৰঙাৰ গড়গিটাৰ মাজত এতিয়া ধৰ্ণা মাৰিলেগে হ'ব। গতিকে আমি ৰাইজৰ মাজত আছো, ৰাইজৰ মাজত থাকিম, ৰাইজৰ সন্মুখত ধৰ্ণা দিম, মুখ্যমন্ত্ৰীৰ সন্মুখত ধৰ্ণা দিম, আছাম এছেম্বলিত, জনতা ভৱনত ধৰ্ণা দিম, আমি ৰাজভৱনত ধৰ্ণা দিম। এইটোৰ পৰা আমাক কোনেও বিৰত কৰিব নোৱাৰে। কোন হিমন্ত বিশ্ব শৰ্মা যে আমাৰ অসমৰ মানুহক ধৰ্ণা দিয়াৰ পৰা, প্ৰতিবাদ কৰাৰ পৰা এনেকৈ বিৰত কৰিব খুজিছে? কংগ্ৰেছ দলে গোটেই ভাৰতবৰ্ষতে প্ৰতিবাদ কৰিলে, মানুহ মাৰিলে অকল অসমত আৰু উত্তৰ প্ৰদেশত। কেনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা চাওক। হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী ৰাজলৈ চাওকচোন আপোনালোকে, এইটো দুৰ্ভাগ্যজনক ঘটনা। আজি ৰাজভৱনত প্ৰতিবাদ কৰিবলৈ যাওঁতে কংগ্ৰেছ দলেতো মাৰপিট কৰা নাই, মাৰপিট কৰিছে পুলিচে, কন্দুৱা কেছ দিছে পুলিচে, তাৰপিছত আকৌ ৰাজভৱনত প্ৰতিবাদ কৰিব নোৱাৰিব, এইটো আকৌ আইন উলিয়াইছে আকৌ অসম চৰকাৰে। এইটো কেনেকুৱা কথা? গতিকে এই হিটলাৰ ৰাজ বন্ধ হ'ব লাগিব। আমি কেতিয়াও মানি নলওঁ এনেকুৱা ধৰণৰ উপদ্ৰৱ হিমন্ত ৰাজ, আমি কেতিয়াও মানি নলওঁ। হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে অসমত কেৱল তেওঁই আছে, তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে, অসমৰ প্ৰতিবাদী সংগ্ৰামৰ ওপৰত যাতে তেখেতে আক্ৰমণ নকৰে, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো। আজিৰ দিনটোত ইউথ কংগ্ৰেছৰ অল ইণ্ডিয়াৰ সভাপতিজনক যি ধৰণে নজৰবন্দী কৰিছে, এইটো এটা নজিৰবিহীন ঘটনা। প্ৰতিবাদ কৰিবলৈকে পোৱা নাই, হোটেলতে গৈ তেওঁক নজৰবন্দী কৰিছে। এইটো এটা নজিৰবিহীন ঘটনা। এনেকুৱা ঘটনা অসমৰ ইতিহাসত হোৱা নাছিলে। হিটলাৰৰ দিনত এনেকুৱা ঘটনা ঘটিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত এনেকুৱা ঘটনা ঘটিছে। আজি আদানীক গোটেই দেশখন দি দিছে, আদানীক স্মাৰ্ট মিটাৰ দি দিছে, আদানীক আমাৰ এয়াৰপৰ্টটো দিলে, বৰঝাৰ এয়াৰপৰ্টটো দি দিলে আদানীক দেশৰ গোটেই জাহাজ ঘাট বিলাক দি দিছে, আদানীক আপোনাৰ গোটেই দেশৰ কয়লাবিলাক দি দিছে। লগত লৈ গৈ অষ্ট্ৰেলিয়াত গৈ নৰেন্দ্ৰ মোদীয়ে আদানীক কয়লাত খাদ দি দিছেগে। চাৰিওফালে কেৱল আদানী 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 আৰু আম্বানী, আম্বানী আৰু আদানী, আম্বানী আৰু আদানী। তাৰ বিৰুদ্ধে যেতিয়া প্ৰতিবাদ কৰে, আজি দেখিছো যে সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ বন্ধ কৰিছে। সংসদ ভৱনৰ সন্মুখতটো প্ৰতিবাদ হ'বই ভাই। সাংসদসকলে যদি সংসদ ভৱনৰ সন্মুখত যদি প্ৰতিবাদ কৰিব নোৱাৰে, শাসক দলে যদি প্ৰতিবাদ কৰা মানুহক যদি বাধা দিবলৈ যায়, তেতিয়াহ'লে সেইটোতো সংঘাতটো চৰকাৰে তৈয়াৰ কৰিছে, আৰু চৰকাৰে তৈয়াৰ কৰি সংঘাতটো তাৰপিছত কৈছে যে সেই এলেকাতে আৰু প্ৰতিবাদ কৰিব নোৱাৰিব। এইটো কেনেকুৱা কথা? এই কাম নকৰিবৰ কাৰণে, এনেকুৱা অগণতান্ত্ৰিক স্বেচ্ছাচাৰী হিটলাৰী ৰাজ নঘটাবৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো।